নমস্কাৰ আমি পঢ়ি আছো পাটিগণিত for class 6 নবোদয়া এন্ট্ৰেন্স এক্সাম 2025 2025 চনৰ জানুৱাৰী মাহত ক্লাছ 6ৰ এন্ট্ৰেন্স এক্সাম হ'ব নবোদয়া এন্ট্ৰেন্স এক্সাম হ'ব তাত পাটিগণিতৰ পৰা তোমালোকৰ 25 নম্বৰ আহিব সো আমাৰ টাৰ্গেটটো হৈছে তোমাক 25ৰ ভিতৰত 25 নম্বৰ পোৱাত সহায় কৰা সো আজিৰ ভিডিঅ'ত আমি চেপ্টাৰ 2 ডিসকাস কৰিম চেপ্টাৰ 2 মানে পাটিগণিতৰ প্ৰায় 12টা মান চেপ্টাৰৰ পৰা তোমালোকৰ প্ৰশ্ন আহিব সো তাৰে 2 নম্বৰ চেপ্টাৰটো আছে পূৰ্ণ সংখ্যা ৰাইট সো চেপ্টাৰ 1 টো কি আছিলে নাম্বাৰ সিস্টেম ইয়াৰ ওপৰত অলৰেডি ভিডিঅ' প্ৰায় 3টা মান দিয়া হ'ল তাত ইম্পৰ্টেন্ট পইণ্টবোৰ ডিসকাস কৰা আছে কেনে ধৰণৰ প্ৰশ্ন আহে সেইখিনি ডিসকাস কৰা আছে গতিকে তালৈ গৈ তোমালোকে এবাৰ চাই ল'ব পাৰিবা মই ডেসক্ৰিপচন বক্সত লিংক দি থম সো আজি আমি পূৰ্ণ সংখ্যাৰ কোনবোৰ কথা গুৰুত্ব দিব লাগিব আৰু পৰীক্ষাত কেনে ধৰণৰ কোৱেশ্চন আগতে আহিছিলে সেইখিনি আমি ডিসকাস কৰিম আজি ডিসকাস কৰিবলগীয়া মেইন পইণ্টবোৰ এনে ধৰণৰ এক নম্বৰ পইণ্টটো আছে পূৰ্ণ সংখ্যাৰ চাৰিটা মৌলিক প্ৰক্ৰিয়া 2 নম্বৰত আমি জানিম যোগাত্মক অভেদ 3 নম্বৰত জানিম গুণাত্মক অভেদ পূৰ্ণ সংখ্যাৰ 4 নম্বৰত জানিম শূন্যৰ ধৰ্ম 1ৰ ধৰ্ম ভাজ্য ভাজক ভাগফল আৰু ভাগশেষৰ সম্পৰ্ক আৰু ইম্পৰ্টেন্ট কুৱেশ্যন প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যনছ মানে আগৰ বছৰবোৰত কেনে ধৰণৰ ইয়াৰ ওপৰত কুৱেশ্যন আহিছিলে সেইখিনি আমি ডিসকাস কৰিম এতিয়া ডিসকাস কৰিবলগীয়া পইণ্টটো হৈছে পূৰ্ণ সংখ্যাৰ ওপৰত চাৰিটা মৌলিক প্ৰক্ৰিয়া সো চাৰিটা মৌলিক প্ৰক্ৰিয়া বুলি ক'লে যোগ বিয়োগ পূৰণ হৰণৰ কথা আমি জানো আৰু লগতে আমি জানো যে সংখ্যাৰ কেইটামান ধৰ্ম থাকে যেনে আবদ্ধ বিধি 2 নম্বৰ ক্ৰম বিনিময় বিধি 3 নম্বৰ সহযোগ বিধি 4 নম্বৰ বিতৰণ বিধি সো এই যেটো যোগ আছে বিয়োগ আছে পূৰণ আছে হৰণ আছে ইয়াৰ সাপেক্ষে আমাৰ পূৰ্ণ সংখ্যাই আবদ্ধ বিধি ক্ৰম বিনিময় বিধি সহযোগ বিধি বিতৰণ বিধি মানি চলনি নচলে এইখিনি আমি চাব লাগে সো আবদ্ধ যেটো বিধি বুলি ক'লে আমি যদি দুটা পূৰ্ণ সংখ্যা লওঁ ধৰি লৈছো 0 আৰু এটা লৈ লৈছো 1 মই যদি ইয়াক যোগ কৰোঁ প্ৰথম যোগৰ কাম কৰিম ঠিক আছে যোগৰ সাপেক্ষে আবদ্ধ বিধি মানি চলে নে নচলে চাই লওঁ যদি যোগ কৰোঁতে আকৌ যদি এটাই পূৰ্ণ সংখ্যা ওলাই তেতিয়া কি হ'ব আবদ্ধ বিধি মানি চলিব ইয়াত চোৱা তুমি যি ইয়াত 0 টো লৈছা পূৰ্ণ সংখ্যা 1 লৈছিলা পূৰ্ণ সংখ্যা আৰু 1 পাইছো পূৰ্ণ সংখ্যাই পাইছো গতিকে যোগৰ সাপেক্ষে আবদ্ধ বিধি এইমতে পূৰ্ণ সংখ্যাই মানি চলে যদি এইটো যিকোনো পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত এইটো শুদ্ধ হ'ব য'ত যোগত কি হয় মানি চলে যদি বিয়োগ কৰিলে তেতিয়া কি হ'ব 0 ৰ পৰা যেহেতু 1 বিয়োগ কৰিব নোৱাৰো সো 1 ৰ পৰাহে 0 বিয়োগ কৰিব লাগিব যদি 1 ৰ পৰা 0 বিয়োগ কৰো তেতিয়া কিমান থাকিব 1 থাকিব আৰু 1 যেহেতু ডাঙৰ গতিকে 1 ৰ আগত মাইনাস আছে গতিকে ইয়াত কি বহিব মাইনাস বহিব এতিয়া -1 টো জানো আমাৰ পূৰ্ণ সংখ্যা নহয় পূৰ্ণ সংখ্যাটো আমাৰ কৰ পৰা আৰম্ভ হয় 0 1 2 3 এনেকৈ অসীমলৈ গৈ থাকিব 0 টো হৈছে আটাইতকৈ সৰু পূৰ্ণ সংখ্যা সো -1 টো যেহেতু পূৰ্ণ সংখ্যা নহয় গতিকে বিয়োগৰ সাপেক্ষে পূৰ্ণ সংখ্যাই আবদ্ধ বিধি মানি নচলে সো এইটো কথাটো লিখি ৰাখিবা সো বিয়োগৰ সাপেক্ষে মানি নচলে সো গোটেইখিনি মই উদাহৰণ দি নাথাকো শৰ্টকে কৈ দিওঁ সো যোগৰ সাপেক্ষে মানি চলিব এই 1 নম্বৰ নিয়মটো পূৰ্ণ সংখ্যাই বিয়োগৰ সাপেক্ষে মানি নচলে আৰু পূৰণৰ সাপেক্ষে মানি চলিব আবদ্ধ বিধি পূৰণৰ সাপেক্ষে মানি চলিব আৰু হৰণৰ সাপেক্ষে আকৌ আবদ্ধ বিধি মানি নচলে পূৰ্ণ সংখ্যা সো ক্ৰম বিনিময় বিধি মানে মই এনেকে লিখিছো দুটা a ষ্টাৰ চিন এটা দিছো b সমান ইয়াক যদি আকৌ মই ইয়াক উলুটাকে যদি লিখিব পাৰো তেতিয়া এই বিধিটোৰ নামটো কি হ'ব আমাৰ ক্ৰম বিনিময় বিধি এতিয়া চোৱা এই a আৰু b ৰ ঠাইত যিকোনো পূৰ্ণ সংখ্যা ল'ব পাৰো মই লৈ লৈছো 0 আৰু ইফালে লৈ লৈছো 1 ইফালে আকৌ লৈ লৈছো যেহেতু b টো 1 লৈছিলো আৰু a টো কি ল'ব লাগিব এতিয়া 0 এতিয়া এই চিনটোত কি বহিব বুলি ক'লে ওপৰৰ যিটো চাৰিটা চিন আছে এই চাৰিটা চিনৰ ভিতৰত যিকোনো চিন এটা বহিব মই প্ৰথম যোগৰ পৰা আৰম্ভ কৰো মই যদি ইয়াত যোগ চিন দি দিওঁ ইয়াতো যদি যোগ চিন দি দিওঁ তেতিয়া যোগফলটো কি হ'ব 1 আৰু ইয়াৰ যোগফলো কিমান হ'ব 1 সো 1 আৰু 1 টো কি হৈছে সমান হৈছে গতিকে এইটো যোগৰ ক্ষেত্ৰত এই যিটো ক্ৰম বিনিময় বিধিটো আকৌ পূৰ্ণ সংখ্যাই মানি চলে সো ইয়াতো মনত ৰাখিবা ক্ৰম বিনিময় বিধি পূৰ্ণ সংখ্যাই
কিহৰ সাপেক্ষে মানি চলে যোগৰ সাপেক্ষে মানি চলে সো একেখিনি সংখ্যাকে মই আকৌ লৈ লৈছো 0 1 আৰু ইফালে 1 0 পূৰণৰ ক্ষেত্ৰত চাওঁ যদিও পূৰণ কৰো তেতিয়া যি সংখ্যাই নলক পূৰণ ফলটো ইয়াত চোৱা ইয়াৰ ক্ষেত্ৰত 0 হ'ব আৰু ইয়াৰ ক্ষেত্ৰত কি হ'ব 0 হ'ব সো এই দুটা কি হৈছে সমান হৈছে সো যিকোনো এটা সংখ্যা যিকোনো দুটা পূৰ্ণ সংখ্যা লৈ তোমালোকে এই কথাটো পৰীক্ষা কৰিব পাৰা সো ইয়াৰ ক্ষেত্ৰতো পূৰণৰ ক্ষেত্ৰতো হেমতে ক্ৰম বিনিময় বিধি মানি চলিছে কিন্তু আকৌ যেতিয়া মই বিয়োগ আৰু হৰণৰ বিয়োগ লৈ চাম বিয়োগ ললে এটো -1 হ'ব আৰু এই দুটা বিয়োগ কৰিলে কি হ'ব 1 হ'ব এই দুটা -1 আৰু 1 সমান জানো সমান নহয় গতিকে বিয়োগৰ ক্ষেত্ৰত আকৌ ক্ৰম বিনিময় বিধি মানি নচলে এই কথাটো মনত ৰাখিবা ঠিক তেনেকৈ হৰণৰ ক্ষেত্ৰতো মানি নচলে তো ইয়াত মনত ৰাখিব পৰা ট্ৰিকটো এনেকুৱা হ'ব মানে আবদ্ধ বিধি আৰু ক্ৰম বিনিময়ৰ বিধিৰ ক্ষেত্ৰত যোগ আৰু পূৰণটো দেখিবলৈও একে হয়নে আৰু বিয়োগ আৰু হৰণটো দেখিবলৈ একে তো যোগ আৰু পূৰণত মানি চলিব আৰু বিয়োগ আৰু হৰণত মানি নচলে 3 নম্বৰটো আছে সহযোগ বিধি সহযোগ বিধিটোৰ কাৰণে তিনিটা মই পূৰ্ণ সংখ্যা লৈ লৈছো ধৰা 0 1 2 তাৰ পিছত এইফালে ইয়াত আগত এনেকৈ লিখিলো a ষ্টাৰ চিন b ষ্টাৰ চিন c দি ব্ৰেকেটটো b আৰু c ৰ মাজত আছে ইয়াক যদি এনেকৈ লিখিব পাৰো এতিয়া ব্ৰেকেটটো a আৰু b ৰ মাজত থাকিব আৰু ইফালে c মই এটো 0 ধৰি লৈছো 1 2 ধৰিছো সো এটো 0 1 2 ধৰিছো প্লাস লোৱা প্লাস লৈ লৈছো আৰু মাজত সমান চিনটো আছে মই ইয়াত সমান চিন মানে লাষ্টত সমান হয় নে নহয় চাম সো প্ৰথম b আৰু c ব্ৰেকেট আছে গতিকে ইয়াত যদি ব্ৰেকেট দিলে ব্ৰেকেটৰ কাম আগত কৰিব লাগে তেতিয়া প্ৰথমতে 1 আৰু 2 কি কৰিম যোগ কৰিম সো 0 আৰু 1 আৰু 2 যোগ কৰিলে কি হৈ যাব 3 সমান ইফালে a আৰু b ৰ মাজত আছে মানে এতিয়া 0 আৰু 1 ৰ আগত যোগ কৰিলে 1 হ'ব ইফালে 3 হ'ব সো ইয়াক যোগ কৰিলে 3 হ'ব ইয়াক যোগ কৰিলে 3 দুইটাতে সমান হৈছে এই ক্ষেত্ৰতো মনত ৰাখিবলগীয়া কথাটো হ'ল যে যোগ আৰু পূৰণৰ সাপেক্ষে সহযোগ বিধি মানি চলিব যোগ আৰু পূৰণৰ সাপেক্ষে মনত ৰব আৰু বিয়োগ আৰু হৰণৰ সাপেক্ষে আকৌ সহযোগ বিধি মানি নচলে এই কথাটো মনত ৰাখিবা এতিয়া আহিলো যদি এনেকৈ সোধে এই যিটো বিধি আছে এই বিধিটোৰ নাম কি সহযোগ বিধি এই বিধিটোৰ নাম কি এটো হ'ব ক্ৰম বিনিময় বিধি সো বিতৰণ বিধিটো এনেকৈ লিখে a * b + c বুলিও লিখে বা a * b - c বুলিও লিখিব পাৰে যদি এনেকৈ থাকে এক্সপ্ৰেছনটো তেতিয়া ইয়াক এনেকৈ লিখিব পাৰো a * b + a * c ইয়াক এনেকৈ লিখিব পাৰো a * b + a এটো প্লাস নহয় - a * c সো এইখিনি কোড ব্যৱহাৰ কৰা হয় আমি যেতিয়া ডাঙৰ এইটো বিতৰণ বিধিটো কোড ব্যৱহাৰ কৰিম যেতিয়া আমি ডাঙৰ সংখ্যা পূৰণ কৰিম তেতিয়া এই বিতৰণ বিধিটো আমি ব্যৱহাৰ কৰিব পাৰো সাপোজ যদি কোৱা হয় যে 912 টো 506 ৰ লগত কি কৰিব লাগে 506 ৰ লগত পূৰণ কৰিব লাগে তেতিয়া ইয়াক এনেকৈ লিখিব পাৰো 912 পূৰণ 500 যোগ 6 লিখিব পাৰো তেতিয়া বিতৰণ বিধি মতে এই দুটা প্ৰথমতে পূৰণ হ'ব হয়নে সো পূৰণ হলে কি হ'ব 5 2 গুণ 10 ৰ শূন্য 5 1 গুণ 5 1 6 5 9 গুণ 45 আৰু ইয়াত দুটা শূন্য আছিলে দুটা শূন্য লগাই দিলো আকৌ 6 ৰে যদি কৰো 6 2 গুণ 12 6 গুণ 6 1 7 6 9 গুণ 54 সো প্লাস কৰি দিলে হৈ গ'ল এতিয়া উত্তৰটো ওলাই যাব সো ইয়াতে ইম্পৰ্টেন্ট পইণ্ট কেইটামান আকৌ তোমাক মই কৈ দিব বিচাৰিছো যদি কোনো এটা সংখ্যাৰ লগত 100 যদি পূৰণ হৈ থাকে তেতিয়া এই শূন্যটো নাই বুলি ভাবিবা অকল একটো আছে তেতিয়া এই সংখ্যাটোৱে পাও আৰু লাষ্টত শূন্য দুটা বহুৱাই দিলেই হৈ গ'ল আকৌ যদি এই একে সংখ্যাকে যদি 100 ৰে হৰণ কৰো তেতিয়া ওপৰত যেটো আছে এটোৱে লিখি দিবা তাৰপৰ দুটা শূন্য আছে দুটাৰ আগত দশমিকটো বহুৱাই দিলেই হৈ গ'ল তো এইখিনি আমি প্ৰশ্নত আলোচনা কৰি তাকো বিতৰণ বিধিটো আমি এনেকৈ ব্যৱহাৰ কৰিব পাৰিম আৰু তাতো প্ৰশ্নটো আমি পাই যাম সহযোগ বিধিৰ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰটো অকনমান মই বুজাব বিচাৰিছো আকৌ এবাৰ তো সহযোগ বিধিটো আমি শৰ্টকাট কেনেকৈ ইউজ কৰিব পাৰো সাপোজ এনেকৈ আছে 900 প্লাস 235 প্লাস 100 আছে এতিয়া কি কৰিব লাগিব প্ৰথম তুমি এটো যোগ কৰিবা হয়নে কিন্তু এটো যোগ নকৰি আমি সহযোগ বিধি মতে এই দুটাও প্ৰথম যোগ কৰিব পাৰো তেতিয়া কি হ'ব 1000 হ'ব আৰু এফালে 235 সো 1000 235 ইজি হৈছে ক্যালকুলেশন কৰিবলৈ কিন্তু এই দুটা প্ৰথম কৰা হলে অকমান টান হলেতেন এটো 5 3 এফালে 9 2 11 আকৌ এফালে 100 হয়নে আকৌ যোগ কৰোতে অকমান টান যেন লাগে সো এইখিনি হৈছে ইয়াৰ ব্যৱহাৰ নিশ্চয় বুজি পাইছা এতিয়া আহিলো পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ
উদাহৰণ এটা লৈ লৈছো যিকোনো এটা পূৰ্ণ সংখ্যা লোৱা ধৰা মই 11 লৈছো 11টো যেহেতু পূৰ্ণ সংখ্যা ইয়াৰ লগত মই যদি 0 যোগ কৰো তেতিয়া আকৌ কি ওলাব 11 ওলাব হয়নে মই যদি ইয়াত 3500 সৰি 30500 টো লৈছো আৰু ইয়াৰ লগত মই 0 যোগ কৰিছো তেতিয়া উত্তৰটো কি ওলাব 30500 ওলাব that means আমি 0 লগত যি সংখ্যাই যোগ নকৰক আমি কি পাম সেই সংখ্যাটোৱে পাই যাম সেই কাৰণে 0ক আমি কি বুলি কওঁ পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদ বুলি কওঁ সো পূৰ্ণ সংখ্যাৰ যোগাত্মক অভেদটো কি বুলি ক'লে কি ক'ব লাগিব 0 ক'ব লাগিব তাৰ পিছত 11ৰ লগত সাপোজ মই এটা পূৰ্ণ সংখ্যা লৈছো আৰু ইয়াৰ লগত মই যদি 1 পূৰণ কৰো তেতিয়া কি হয় 11 হয় মই যদি 30500ৰ লগত মই যদি 1 এটা পূৰণ কৰো তেতিয়া 30500 হ'ব হয়নে সো ইয়াৰ পৰা আমি কি বুজি পালো গুণাত্মক মানে পূৰণ এই কথাটো মনত ৰাখিবা গুণাত্মক মানে কি পূৰণ ইয়াক প্ৰতিক্ৰম বুলিও কয় কেতিয়াবা কি বুলি কয় প্ৰতিক্ৰম গুণাত্মক বুলি নকয় কি বুলি কয় প্ৰতিক্ৰম বুলিও কয় এই কথাটো মনত ৰাখিবা সো 1ৰ লগত যি সংখ্যাই পূৰণ নকৰক আমি এই সংখ্যাটোৱে পাই যাম গতিকে এই কাৰণে আমি কি বুলি কওঁ 1ক গুণাত্মক অভেদ বুলি কোৱা হয় সো পূৰ্ণ সংখ্যাৰ গুণাত্মক অভেদটো কি হ'ব 1 হ'ব some important result ইয়াত কেইটামান ট্ৰিক তোমালোকক মই ক্যালকুলেশন ট্ৰিক জনাব বিচাৰিছো অলপ আগতে কৈছিলোৱে যে মই যদি 235ৰ লগত 1000টো পূৰণ কৰিব লাগে মানে 1 থাকি 0 থকা আৰু হয়নে তেতিয়া পূৰণ কৰিবলৈ একেবাৰে সহজ হৈ যায় সো এই শূন্যকেইটা নাই বুলি ভাবিবা তেতিয়া 1 আৰু 235 টো পূৰণ কৰিলে কি হয় 235 লাষ্টত তিনটা শূন্যটো বহুৱাই দিলেই হৈ গ'ল 2 নম্বৰ ৰিজাল্টটো হ'ল মই যদি 235ক 1000ৰে হৰণ কৰা হলে তেতিয়া 235 বুলিয়ে লিখি লবা আৰু তলত তিনটা শূন্য আছে তিনটাৰ আগত এটা দুটা তিনটা তিনটাৰ আগত দশমিকটো দি ইয়াত 0 টো লগাই দিবা 0.235 পাই যাম 3 নম্বৰ পইণ্টত আছে ধৰা এনেকৈ 4 into 95 into তোমাৰ দিয়া আছে 25 তেতিয়া চোৱা 4 আৰু 25 টো পূৰণ কৰিলে কিমান পাওঁ 4 আৰু 25 টো পূৰণ কৰিলে 100 পাব পাৰো এটো কি হয় সহযোগ বিধি আছিল হয়নে সো প্ৰথমতে আমি প্ৰথম আৰু লাষ্টৰটো আমি যোগ পূৰণ কৰি ল'ব পাৰো যোগও কৰি ল'ব পাৰো আৰু ইয়াত পইণ্টটো মই নকলো কি আছিল ইয়াৰ আগৰ পইণ্টটো মই সহযোগ বিধিৰ ক্ষেত্ৰত যে পূৰণ আৰু যোগৰ ক্ষেত্ৰত মানি চলিব পূৰ্ণ সংখ্যা কিন্তু বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে সো এটো কি হ'ব 4 আৰু 25 টো 100 হৈ যায় সো 95 সো এই দুটাকো পূৰণ কৰিলে কি হৈ যাব 9500 সো এনেকৈ ক্যালকুলেশনবোৰ আমি ইজি কৰি ল'ব পাৰো সো 0ৰ ধৰ্ম এতিয়া আলোচনা কৰিম 0ৰ ধৰ্মটো চাৰিটামান ধৰ্ম আমি পাওঁ এ নম্বৰটো আছে আমি 0ৰ লগত যি সংখ্যাই যোগ নকৰক আমি এই সংখ্যাটোৱে পাওঁ ঠিক আছে এই কথাটো 1 নম্বৰ ধৰ্ম তাৰ পিছত 2 নম্বৰ ধৰ্মটো 0ৰ লগত যি সংখ্যাই পূৰণ নকৰক সদায় কি ওলাব 0 ওলাব 0ক যদি মই যিকোনো সংখ্যাৰে হৰণ কৰো তেতিয়া সদায় কি ওলাব ভাগফলটো 0 ওলাব মই যদি 0ক 976 ৰ যদি হৰণ কৰো তেতিয়া কি হ'ব 0 ওলাব তাৰ পিছত ডি নম্বৰ যেটো আমাৰ ধৰ্মটো হৈছে যে যিকোনো সংখ্যাৰ ঘাতটো যদি 0 হয় মানে 1ৰ ওপৰত যদি 0 থাকে তেতিয়া ইয়াৰ মানটো সদায় কি হ'ব 1 হ'ব তো যিমানে ডাঙৰ সংখ্যা নহওক 3764 আছে ওপৰত ঘাতটো 0 আছে তেতিয়া ইয়াৰ মানটো কিমান হ'ব 1 হ'ব এই কথাটো মনত ৰাখিবা 1ৰ ধৰ্মত কি আছে 1ৰ লগত যি সংখ্যাই পূৰণ যোগ নকৰক আমি সদায় পিছৰ সংখ্যাটো পাম যেনে 7ৰ লগত মই যদি 1 যোগ কৰো তেতিয়া 7ৰ পিছৰ সংখ্যাটো পাম আৰু মাইনাস কৰিলে আমি কি পাম আগৰ সংখ্যাটো পাম সো 7ৰ পৰা 1 মাইনাস কৰিলে আগৰ সংখ্যাটো পাইছো সো 1ৰ লগত যি সংখ্যাই পূৰণ নকৰক এই সংখ্যাটোৱে পাই যাম ঠিক আছে সো 7 পূৰণ কৰিলে 7 পাইছো আকৌ 1 এৰে যদি যিকোনো এটা সংখ্যা হৰণ কৰো তেতিয়া এই সংখ্যাটোৱে পাম সাপোজ 375ক মই যদি 1 এৰে হৰণ কৰো তেতিয়া কি হয় 375 এ পাম নিশ্চয় বুজি পাইছা ইয়াৰ পিছত আহিলো ভাজ্য ভাজক ভাগশেষ আৰু ভাগফলৰ মাজৰ সম্পৰ্ক এতুনি কি হয় এবাৰ চাই লওঁ মই যদি 4ক 2 এৰে হৰণ কৰো তেতিয়া 2 2 4 ইয়াত থাকিব 0 সো ইয়াক কোৱা হয় ভাগফল কি বুলি কোৱা হয় ভাগফল আৰু এই যেটো 4 আছিল ইয়াক কোৱা হ'ব ভাজ্য আৰু যিহেৰে হৰণ কৰিছিলে ইয়াক আমি ভাজক বুলি কম আৰু লাষ্টত যেটো 0 ওলালে ইয়াক কোৱা হ'ব ভাগশেষ সো এতিয়া এই ভাজ্যটো আমি কেনেকৈ পাব পাৰো চোৱা মই যদি ভাজক আৰু ভাগফল পূৰণ কৰো আৰু লাষ্টত যদি এই ভাগশেষটো যোগ কৰি দিও তেতিয়া আকৌ এই ভাজ্যটো পাব পাৰো সো 2 2 4 4 আৰু 0 টো যোগ কৰিলে আকৌ 4 পাম সো ইয়াক লিখিব পাৰিম ভাজ্য সমান ভাজক
এনে ভালকে লিখি দিছো লিখি লবা এখিনি ঠিক আছে সো ভাজ্য সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ কি বুলি লিখিব পাৰো ভাগশেষ এই কথাটো মনত ৰাখিবা এতিয়া সাপোজ আৰু এটা ইয়াত মনত ৰাখিবলগীয়া কথাটো হ'ল ধৰা 3ৰ লগত কি যোগ কৰিলে 2ৰে হৰণ যাব এনেকে কুৱেশ্যনটো আছে এইটো সৰু সংখ্যাৰ কাৰণে ধৰিব পাৰিছা যে 3ৰ লগত মই যদি 1 যোগ কৰো তেতিয়া কি হৈ যাব 4 হৈ যাব আৰু এই 4টো 2ৰে হৰণ যাব কিন্তু যদি ডাঙৰ সংখ্যা থাকে তেতিয়া কেনেকৈ উলিয়াব লাগে মই দেখুৱাই দিছো তো 3ক প্ৰথমতে 2ৰে হৰণ কৰিবা 2 1 গুণ কি হ'ব 2 সো ভাগশেষটো কিমান পালো 1 পালো সো এই 3ৰ লগত কি যোগ কৰিব লাগিব বুলি ক'লে প্ৰথম এই 2টোৰ পৰা এই যেটো ভাগশেষ পালা এটো বিয়োগ কৰিবা সো বিয়োগ কৰিলে 2ৰ পৰা 1 যদি বিয়োগ কৰো তেতিয়া কি পাম 1 পাম এই 1টো ইয়াত যোগ কৰি দিলে তেতিয়া উত্তৰটো কি হ'ব 1 যোগ কৰিব লাগিব বুলি ক'ব লাগিব তাপছ যদি 9 to 3 ইয়াৰ লগত কি যোগ কৰিব লাগিব যাতে 3ৰে হৰণ যাব এনেকৈ কৰিলে 3 3 গুণ ইফালে কি হ'ব 9 হ'ব 2 থাকিলে 2টো নামি আহিব সৰি সো 3 0 0 23 হ'ব আৰু 3 8 গুণ 24 3 7 গুণ 21 হ'ব থাকিলে কিমান ইয়াত 2 থাকিলে কিমান থাকিব 2 থাকিব সো কি যোগ কৰিব লাগিব বুলি ক'লে 3ৰ পৰা 2 বিয়োগ কৰিবা 1 সো 1 যোগ কৰিব লাগিব ৰাইট কেইটামান ইম্পৰ্টেন্ট কুৱেশ্যনছ আমি ডিসকাস কৰিম এইখিনি আগৰ বছৰবোৰত কুৱেশ্যন আহিছে এইখিনি সো 1 নম্বৰ কুৱেশ্যনটো আছে -1ক 100 বাৰ পূৰণ কৰিলে পূৰণফল হ'ব -1 -1 এনেকৈ যদি 100 বাৰ পূৰণ কৰো তেতিয়া ইয়াৰ পূৰণফলটো কি হ'ব আমাক উলিয়াইছে সো মই যদি 2ক 3 বাৰ পূৰণ কৰো ইয়াক শৰ্টকে কেনেকৈ লিখিব পাৰো 2 ইয়াত যেহেতু 3টা আছিলে ওপৰত 3 লিখি দিব পাৰো যদি 4টা 2 পূৰণ হয় তেতিয়া 2 to the power 4 বুলি লিখিব পাৰো ঠিক তেনেকৈ -1ক যদি 100 বাৰ পূৰণ কৰো তেতিয়া -1 to the power 100 বুলি লিখিব পাৰো আৰু ইয়াত মাইনাস যেহেতু আছে ইয়াৰ কাৰণে চিনৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো মনত ৰাখিবা যদি মাইনাস দুটা থাকে তেতিয়া সদায় কি হ'ব প্লাস হ'ব মাইনাস দুটা যদি পূৰণ হৈ থাকে তেতিয়া কি হ'ব প্লাস হ'ব মাইনাস আৰু প্লাস যদি থাকে তেতিয়া কি হ'ব মাইনাস প্লাস আৰু মাইনাস যদি থাকে তেতিয়া কি হ'ব মাইনাস আৰু প্লাস যদি থাকে তেতিয়া কি হ'ব প্লাস মই ক'ব বিচাৰিছো ধৰা -1 আৰু -1 যদি পূৰণ কৰো তেতিয়া কি হ'ব মাইনাসে প্লাস আৰু 1 1 গুণ 1 হৈ যাব সো এনেকৈ যেতিয়া মাইনাস থাকিব মাইনাস থাকিলে সদায় ওপৰৰ পাৱাৰটো চাবা এটো যদি যুগ্ম সংখ্যা হয় এটো যদি যুগ্ম হৈ যায় তেতিয়া এই মাইনাসটো গুচি যাব আৰু যদি অযুগ্ম হয় ধৰা -1 যদি 101 হয় এটোটো অযুগ্ম সো অযুগ্ম হলে ইয়াৰ মানটো কি হৈ যাব এই মাইনাসটো থাকিয়ে যাব ইয়াত যি মানে নলও এতিয়া চোৱা 1 মই যদি 100টা পূৰণ কৰো এটোটো গম পালে এটো যুগ্ম হল সো ইয়াৰ মানটো উলিয়াম সো -1 100 যেহেতু 100 টো যুগ্ম হয় গতিকে মাইনাসটো আঁতৰি যাব এতিয়া চোৱা 1 যদি মই 100 বাৰ পূৰণ কৰো সদায় কি হ'ব একেই হ'ব গতিকে ইয়াৰ এনসাৰটো কি হ'ব অপচন এ নাম্বাৰ 2 কি আছে এটো 2024 চনত আহিছিলে তিনিটা সংখ্যাৰ আটাইতকৈ ডাঙৰ সংখ্যা আৰু আটাইতকৈ সৰু সংখ্যা যি 960 ৰে গঠিত ইয়াৰ পূৰণফল কিমান 960 ৰে গঠিত আটাইতকৈ ডাঙৰটো কি হ'ব আটাইতকৈ ডাঙৰৰ পৰা লিখিবা 960 আৰু আটাইতকৈ সৰুটো লিখিবলৈ হলে 0 ৰ পৰা ষ্টাৰ্ট কৰিব লাগিছিল কিন্তু 0 টো আগত লিখিব নোৱাৰো সো 0 টো এৰিলে 6 টো সৰু হয় তাৰ পিছত 0 লিখি 9 সো ইয়াৰ পূৰণফলটো উলিয়াবলৈ কৈছে এটা তোমালোকৰ সকলোৱে 960 আৰু 609 এনেকৈ পাতি লৈ পূৰণ কৰিবলৈ চাবা কিন্তু এনেকৈ নকৰিবা আমি যে পাইছিলো বিতৰণ বিধি এটো প্ৰয়োগ কৰিবা সো 960 পূৰণ 609ক 600 যোগ 9 বুলি লিখিব পাৰো সো 6 আৰু এই 96ক প্ৰথমতে পূৰণ কৰা লাষ্টত যদি 0 থাকে মই ট্ৰিক শিকাইছিলো 0 বনি লিখিবা সো 6 6 গুণ 6 আৰু 6 টো প্ৰথমতে পূৰণ কৰিলে 6 6 গুণ 36 3 উকলিব 6 9 গুণ 54 54 3 কিমান হৈ যাব 57 হয়নে 6 6 গুণ 36 3 উকলিব 6 9 গুণ 54 3 57 সো ইয়াত এটা শূন্য ইয়াত দুটা শূন্য মোট তিনটা শূন্য বহুৱাই দিয়া তাৰ পিছত যোগ কৰি দিবা এতিয়া 9 আৰু এইটো কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো 9 0 0 হ'ব 9 6 গুণ 54 4 হ'ব 5 উকলিব 9 9 গুণ 81 81 আৰু এটো কিমান হ'ব 86 সো ইয়াত 86 কৰি দিলো সো হৈ যাব ইফালে 0 ঠিক আছে আৰু ইফালে 4 6 হ'ব 8 6 14
আৰু ইফালে 584640 584640 ক'ত আছে অপচন চি নাম্বাৰ 3 আছে এখন দোকানত 5টা আপেলৰ এটা পেকেটত 25 টকাত আৰু কেৱল এটা আপেলক 6 টকাত বিক্ৰী কৰে মানে কি কৈছে ক'ব বিচাৰিছে এটা পেকেট থাকে আৰু এই পেকেটটোত আপেল কেইটা থাকে 5টা যদি এনেকে পেকেটটো কিনিব বিচাৰা তেতিয়া এই 5টা আপেলক 25 টকাতে বিক্ৰী কৰিব কেই টকাত 25 টকা কিন্তু এটাকে যদি তুমি কিনিব বিচাৰা তেতিয়া এটাতে কিমান ল'ব 6 টকা ল'ব এতিয়া এগৰাকী মহিলাই কি কৰিলে 27টা আপেল কিনিলে 27টা আপেল কিনিলে তেওঁ দোকানীজনক কিমান টকা দিব লাগিব প্ৰথমতে ইয়াৰ কাৰণে চাই ল'বা পেকেট কেইটা 27টাত পেকেট কেইটা হ'ব তুমি জানা যে 5টা দিয়া আছে যে 5টাত এক পেকেট আছিলে 5টাত এক পেকেট ঠিক আছে সো 27টাত কেই পেকেট হ'ব 27টাত কেই পেকেট হ'ব বুলি ক'লে 1 টোৰ তলত 5 টো লিখিবা আৰু 27 টো লিখি দিবা সো ইয়াক আকৌ এনেকৈ লিখিব পাৰো 27/5 কাৰণ 1 ৰ লগতহে 27 টো পূৰণ হৈ আছে আৰু ইয়াৰ অৰ্থটো কি হৈছে 27ক 5ৰে হৰণ কৰিব লাগিব 5 5 গুণ 25 কিমান থাকিলে 2 থাকিলে ঠিক আছে কিমান থাকিলে 2 থাকিলে অৰ্থাৎ 5টা পেকেট হ'ব 5টা পেকেট হ'ব পেকেট কেইটা হ'ব 5 পেকেট হ'ব আৰু কেইটা আপেল ৰৈ থাকিব দুটা আপেল সিঙ্গল কে দুটাকে কিনিছে মানজনীয়ে সো 5টা এটা পেকেটত যদি 25 টকা 5টা পেকেটত কিমান বুলি ক'লে পূৰণ কৰি দিলে হ'ল 5 25 125 টকা এটাত যদি সিঙ্গল কে কিনুতে 6 টকা লৈছে দুটাত কিমান হ'ব 2 6 গুণ 12 টকা যোগ কৰি দিয়া 137 অপচন সি সো ভিডিওটো বেছি দীঘল কৰিব বিচৰা নাই পাৰিলে কোৱেশ্চন নম্বৰ 4 টো মই হোমৱৰ্ক দি দিলো তোমালোকে পাৰিলে কৰিবলৈ চাবা যদি নোৱাৰা নেক্সট ভিডিওত দিম ইয়াৰ এনসাৰটো তোমালোকে কমেন্ট বক্সত জনাবা সব যেটো 5 নম্বৰ কোৱেশ্চন আছে 5 নম্বৰটো হোমৱৰ্ক কোৱেশ্চন হিচাপে দি দিলে থ্যাংক ইউ আজিলৈ মানে চিন্তা নকৰিবা ইয়াৰ পিছতো ইয়াত যেটো 5টা কোৱেশ্চন আনিলো আৰু 20টা কোৱেশ্চন আনিম তাত ধুনিয়াকে সম্পূৰ্ণকে কথাবোৰ বুজি পাবা